সদায় হাইড্ৰোনিয়াম আয়ন বা H+ উৎপন্ন কৰিব আৰু যেতিয়া ক্ষাৰকীয় পদাৰ্থ এটা দিম ক্ষাৰকীয় পদাৰ্থ এটা দিলে পানীত সদায় হি OH- উৎপন্ন কৰিব OH- ৰ ৰাসায়নিক নামটো হৈ গৈছে হাইড্ৰক্সিল আয়ন গতিকে চোৱা অম্ল আৰু ক্ষাৰকৰ চিনাকি পৰ্বতে আমি বহুতখিনি অম্ল বা ক্ষাৰকৰ বিষয়ে গম পাওঁ কি গম পালো আমি সামাৰাইজ কৰিছো অৰ্থাৎ আমি যিখিনি বস্তু পঢ়িলো এতিয়ালৈকে সেইখিনি কথা আমি একেবাৰে শৰ্টকে বুজাব বিচাৰিছো এটো হৈ গৈছে অম্ল হৈ গৈছে টেঙা ক্ষাৰকীয় পদাৰ্থ হৈ গৈছে তিতা বা কেহা অম্ল হৈ গৈছে এনেকুৱা এটা পদাৰ্থ যি পানীত দিলে হাইড্ৰোজেন প্লাস বা H3O+ উৎপন্ন কৰিব ক্ষাৰকীয় পদাৰ্থ হৈ গৈছে এনেকুৱা এটা পদাৰ্থ যাক পানীত দিলে OH- উৎপন্ন কৰিব আম্লিক পদাৰ্থত যদি আমি লিটমাছ পেপাৰ যদি ডুবাই দিও তেন্তে লিটমাছ পেপাৰখন অম্লৰ উপস্থিতিত কি হ'ব সদায় নীলাৰ পৰা ৰঙালৈ সলনি হ'ব ঠিক একে ধৰণে ক্ষাৰকীয় পদাৰ্থত কি হ'ব যিখন লিটমাছ কাগজ আছে সেই লিটমাছ কাগজখন ৰঙাৰ পৰা নীলালৈ সলনি হ'ব গতিকে তিনটা হৈ গৈছে আমি পঢ়া প্ৰধান বস্তু So next আমাৰ কি আছে অম্ল আৰু ক্ষাৰক চিনাক্ত কৰিবৰ কাৰণে আমি যেহেতু এটা লিটমাছৰ কথা পাতিলো এটা লিটমাছ কি প্ৰকৃততে চোৱা লিটমাছ যদিও মই ইন্ট্ৰোডাকচনত কৈছো লিটমাছ বুলি কোৱা বস্তুটোৰ বিষয়ে আৰু অলপমান জানি লওঁ লিটমাছ হৈ গৈছে লাইকেন নামৰ হেলাই আৰু ভেকুৰ এই দুটা বস্তুৰ সংমিশ্ৰণৰ এজোপা উদ্ভিদ হলে লাইকেন কি হয় এজোপা বিশেষ উদ্ভিদ যাক আমি হেলাই আৰু ভেকুৰৰ সংমিশ্ৰণ বুলি কওঁ ক'ত জন্ম হয় তোমালোকে দেখিছা ধৰি ললো তোমাৰ ঘৰৰ ওচৰে পাজৰে কোনোবা এটা জায়গাত কি আছে এজোপা বহু দিনৰ পৰা পৰি থকা কাঠৰ এজোপা কুণ্ডা এটা আছে গছৰ এটা অংশ এটা আছে সেই গছৰ অংশটোৰ ওপৰত যদি তুমি ভালদৰে লক্ষ্য কৰা তেন্তে তুমি কি দেখিবা এনেকুৱা সৰু সৰু গোটা গোটা সৰু সাংঘাতিক ধৰণে সৰু এনেকুৱা সৰু সৰু কিছুমান সামনি কিছুমান দেখিবলৈ পাবা যিবোৰ বস্তুৰ ৰং কেনেকুৱা থাকে প্ৰায় হালধীয়া নহয়তো হালধীয়াৰ লগত সেউজীয়াৰ সংমিশ্ৰণ থকা সৰু সৰু কিছুমান উদ্ভিদৰ সদৃশ বা ভেকুৰ সদৃশ সামনি তুমি দেখিবলৈ পাবা একে ধৰণে পুৰণা ঘৰৰ ওয়াল হয়নে ঠিক একে ধৰণে তুমি যদি আৰু ভালদৰে চোৱা তেন্তে পুৰণা কুৱা যদি তোমালোকৰ ওচৰত আছে তেন্তে কুৱা বা পুখুৰীৰ পাৰত তুমি চাবা তেনেকুৱা এঢলীয়া জায়গা যত সঘনে পানী আহি থাকে বা পানী পৰি থাকে তেনেকুৱা জায়গাত এনেকুৱা সৰু সৰু কিছুমান উদ্ভিদ সদৃশ কিছুমান গঠন দেখিবলৈ পাবা যাক আমি কি বুলি কওঁ যি হৈ গৈছে প্ৰকৃততে লাইকেন এই লাইকেনটো হেলাইও নহয় ভেকুৰো নহয় হেলাই আৰু ভেকুৰৰ দুইটাৰ সংমিশ্ৰণ লাইকেনৰ উদ্ভিদৰ যদি ৰাজ্যৰ বিষয়ে তুমি পঢ়িছা তেতিয়াহলে তুমি গম পাবা কোন ধৰণৰ উদ্ভিদ ইয়াক কোৱা হয় থেলাফাইটা এমসিকিউৰ কাৰণে তোমালোকক দৰকাৰ লাইকেন হৈ গৈছে থেলাফাইটা শ্ৰেণীৰ এক ধৰণৰ উদ্ভিদ এই থেলাফাইটা যিটো নাম আছে হেলাই আৰু ভেকুৰৰ সংমিশ্ৰণ যিটো আছে এই দুইটা বস্তু লাইকেনৰ পৰা দৰকাৰী এমসিকিউৰ কাৰণে গতিকে থেলাফাইটা শ্ৰেণীৰ এক বিশেষ ধৰণৰ উদ্ভিদ যাক প্ৰকৃততে হেলাই আৰু ভেকুৰৰ সমষ্টি বুলি কোৱা হয় এটা লাইকেনৰ পৰা আমি কেনেকে অম্ল বা ক্ষাৰকক আমি কি কৰিব পাৰো চিনাক্ত কৰিব পাৰো লাইকেনত কি থাকে লাইকেনৰ প্ৰকৃততে যিটো ৰং সেই ৰংটো হৈ গৈছে পাৰ্পল অৰ্থাৎ বেঙুনীয়া যাক ইংৰাজীত কোৱা হয় পাৰ্পল এই বেঙুনীয়া যিটো ৰং এই ৰংটোক আমি উদ্ভিদ জোপাৰ পৰা বাহিৰলৈ উলিয়াই নিব পাৰো বিজ্ঞানসন্মতভাৱে কি কৰিব পাৰো আমি লাইকেন জোপাক যদি আমি কিছু পৰিমাণে যদি গৰম পানীত বা অন্য ধৰণৰ তৰল ৰাসায়নিক পদাৰ্থত যদি ডুবাই ৰাখো তেন্তে সেই উদ্ভিদ জোপাৰ পৰা অৰ্থাৎ লাইকেনৰ পৰা তাৰ যিটো ৰঙীন পদাৰ্থ আছে পদাৰ্থটো তৰল পদাৰ্থৰ বাহিৰলৈ ওলাই গুচি আহিব যেনেকৈ গোলাপ ফুলৰ পৰা গোলাপ জল বনোৱা হয় ঠিক আছে নে গোলাপ ফুলৰ পাতত থকা ৰঙীন পদাৰ্থবোৰক আমি পানীৰ লৈ আহিব পাৰো গৰম পানীত ডুবাই ঠিক একে ধৰণে লাইকেন জাতীয় উদ্ভিদৰ পৰাও বাহিৰলৈ লাইকেনৰ যিটো গুলপীয়া ৰং আছে সেই ৰংটোক আমি বাহিৰলৈ উলিয়াই নিব পাৰো এই যেটো গুলপীয়া ৰঙৰ ৰাসায়নিক পদাৰ্থ আছে সেই পদাৰ্থখিনিক যেতিয়া আমি শুকুৱাম তাৰ পৰা আমি কি পাম কিছুমান পাউডাৰ সদৃশ অৰ্থাৎ কিছুমান কেনেকুৱা সৰু সৰু পাউডাৰৰ নিচিনা এটা গঠন এটা পাম আৰু সেই গঠনটোৱে হৈ গৈছে লাইকেনৰ ভিতৰৰ পৰা পোৱা ৰঙীন পদাৰ্থ যিটো পদাৰ্থৰ উপস্থিতিত আমি কি বনাব পাৰো লিটমাছ কাগজ বনাব পাৰো অৰ্থাৎ সেই পাউডাৰটো ব্যৱহাৰ কৰি এখন কাগজত যদি আমি পৰীক্ষাগাৰত যদি বনাই লওঁ তেতিয়াহলে সেইখনে হৈ যাব আমাৰ কাৰণে লিটমাছ কাগজ এতিয়া চোৱা লিটমাছৰ সাধাৰণ অৱস্থা নিউট্ৰেল অৱস্থাত ইয়াৰ ৰং কেনেকুৱা বেঙুনীয়া পাৰ্পল যদি ইয়াক যদি আমি অম্লত দি দিওঁ তাৰ যিটো বেঙুনীয়া ৰং আছে সেই ৰংটো কি হৈ যাব বেঙুনীয়া ৰঙৰ পৰা নীলা আৰু নীলাৰ পৰা অম্লৰ উপস্থিতিত ই কি হলে সলনি হ'ব ৰঙা অৰ্থাৎ
অম্লৰ উপস্থিতিত বা এচিডৰ উপস্থিতিত লিটমাছৰ ৰং সদায় নীলাৰ পৰা ৰঙা ঠিক একে ধৰণে এবাৰ ৰঙা হোৱা সেই কাগজখন যদি আমি ক্ষাৰকীয় পদাৰ্থত যদি দি দিওঁ এবাৰ ক্ষাৰকীয় পদাৰ্থত বা বেসিক সাবস্টেন্সত যদি দি দিওঁ ক্ষাৰকীয় পদাৰ্থত দিয়াৰ লগে লগে ৰঙা ৰংটো কি হৈ যাব ৰঙাৰ পৰা আকৌ ব্লু বা নীলা হয়নে গতিকে লিটমাছ হৈছে এক ধৰণৰ সূচকীয় পদাৰ্থ লিটমাছ হৈছে এটা ইন্ডিকেট কৰিব পৰা পদাৰ্থ সূচক দেখুৱাব পৰা পদাৰ্থ সূচকীয় পদাৰ্থ কাক বোলে যি আমাক দেখুৱাব পাৰে যে এটো এটা এনেকুৱা পদাৰ্থ এটো এটা এনেকুৱা পদাৰ্থ গতিকে অম্ল আৰু ক্ষাৰক দুটাক ভাগ কৰিবৰ কাৰণে যেহেতু লিটমাছক ব্যৱহাৰ কৰিছো সেইকাৰণে লিটমাছক পোৱা হয় এটা সূচকীয় পদাৰ্থ আৰু ই যেহেতু প্ৰাকৃতিকভাৱে পোৱা যায় উদ্ভিদৰ ভিতৰত পোৱা যায় গতিকে লিটমাছ হৈছে এটা কিনুকা ধৰণৰ সূচকীয় পদাৰ্থ লিটমাছ হৈছে এটা প্ৰাকৃতিকভাৱে পোৱা সূচকীয় পদাৰ্থ লিটমাছ হৈ গৈছে এটা প্ৰাকৃতিকভাৱে পোৱা সূচকীয় পদাৰ্থ প্ৰাকৃতিকভাৱে পোৱা বা প্ৰাকৃতিক সূচকীয় পদাৰ্থ সূচকীয় পদাৰ্থ যদি তোমাক যদি কোৱেশ্চন আহে যে এটা প্ৰাকৃতিকভাৱে পোৱা সূচকীয় পদাৰ্থৰ নাম লিখা তেতিয়া হলে তুমি সদায় লিখিবা লিটমাছৰ কথা লিখিবা কাৰণ লিটমাছ উদ্ভিদৰ পৰা পুনে পুনে আমি বাহিৰলৈ উলিয়াব পাৰো লিটমাছৰ পৰা আমি অম্ল আৰু ক্ষাৰক চিনাক্ত কৰিব পাৰো লিটমাছ প্ৰাকৃতিকভাৱে পোৱা যায় গতিকে ই এটা প্ৰাকৃতিক সূচক হয় এতিয়া এনেকুৱা প্ৰাকৃতিক সূচক আমাৰ পৰিবেশত আৰু কিমান আছে এনেকুৱা প্ৰাকৃতিক সূচক আমাৰ পৰিবেশত আৰু বহুত আছে উদাহৰণ স্বৰূপে আমি সদায় দৈনন্দিন জীৱনত পাই থকা কেইটামান বস্তুৰ আমি নাম লম এতিয়া এটা হৈ গৈছে হালধি বা যেটোক আমি কি বুলি কওঁ আমি সবজি বা খাদ্য বস্তু দি খাওঁ টাৰ্মাৰিক পাউডাৰ হয়নে তো হালধিক আমি কি কৰিব পাৰো এটা সূচক হিচাপে ব্যৱহাৰ কৰিব পাৰো যদি তুমি ভালদৰে লক্ষ্য কৰিছা তেন্তে তুমি গম পাবা হালধি অম্ল আৰু ক্ষাৰকৰ উপস্থিতিত বেলেগ বেলেগ ৰং দেখুৱায় ওকে তো হালধিক যদি আমি ক্ষাৰকীয় পদাৰ্থ দিও হালধিৰ যেটো ৰং আছে সেই ৰংটো হালধিয়াৰ পৰা কি হলে সলনি হ'ব ক্ৰমাৎ ৰঙাৰ ফাললৈ সলনি হ'বলৈ আৰম্ভ কৰে এটা সৰু উদাহৰণ আমি লৈছো দৈনন্দিন জীৱনত আমি ৰেগুলাৰ লাইফত আমি পাই থকা ধৰি ললো তুমি ভাত খাওঁতে বা সবজি খাওঁতে বা দালি খাওঁতে তোমাৰ গাত অলপমান কিছু পৰিমাণে হালধি পৰিলে বা হালধিয়া ৰং পৰিলে যদি তুমি সেই কাপোৰটোক যদি তুমি সাৰ্ফ বা সাবুনৰ উপস্থিতিত ধুবলৈ নিয়া তেন্তে কি হ'ব হে সাৰ্ফ বা সাবুনৰ উপস্থিতিত যেতিয়া সাবুন যেতিয়া তুমি ঘঁহিবা সাবুনৰ উপস্থিতিত যেটো হালধিয়া ৰং আছে এই ৰংটো লাহে লাহে তুমি ৰঙা হোৱা দেখিবলৈ পাবা যাৰ কাৰণে আমি ক'ব পাৰো যে যেটো হালধি আছে হালধি ক্ষাৰৰ উপস্থিতিত ৰং কেনেকুৱা হয় হালধিয়াৰ পৰা ক্ৰমাৎ ৰঙালৈ সলনি হয় অৰ্থাৎ এটা পদাৰ্থ ক্ষাৰকীয় হয় নে নহয় তাক চাবৰ কাৰণে আমি লিটমাছক বাদ দি প্ৰাকৃতিক সূচক হিচাপে আমি কি ব্যৱহাৰ কৰিব পাৰো প্ৰাকৃতিক সূচক হিচাপে আমি ব্যৱহাৰ কৰিব পাৰো হালধিক ব্যৱহাৰ কৰিব পাৰো গতিকে হালধি এটা প্ৰাকৃতিক সূচক যেনেকৈ লিটমাছ এটা প্ৰাকৃতিক সূচক আছিল ঠিক একে ধৰণে হালধিও এটা প্ৰাকৃতিক সূচক আৰু হালধিক বাদ দি অন্য কিছুমান আৰু আছে যেনেকৈ এজোপা ভেনিলা ট্ৰী তুমি নাম শুনিছা চাগে ভেনিলা বুলি এজোপা উদ্ভিদ আছে ভেনিলা উদ্ভিদৰ যেটো গন্ধ বা যেটো তাৰ ৰাসায়নিক পদাৰ্থ এই ভেনিলাৰ ৰং ক্ষাৰকীয় আৰু আম্লিক মাধ্যমত সদায় বেলেগ বেলেগ পোৱা যায় ঠিক একে ধৰণে এজোপা বিশেষ ফুল আছে পিটোনিয়া তোমালোকে ঘৰৰ ওচৰে পাজৰে তোমালোকৰ ৰঙিন ফুল ঠাণ্ডা দিনত হোৱা যদি লক্ষ্য কৰিছা পিটোনিয়া বুলি এজোপা উদ্ভিদ তুমি দেখিবলৈ পাবা এই পিটোনিয়া যিজোপা উদ্ভিদ সেই উদ্ভিদজোপাত থকা যেটো ৰঞ্জক পদাৰ্থ মানে ফুল পাহত থকা যেটো ৰঙিন পদাৰ্থ সেই পদাৰ্থটো অম্ল আৰু ক্ষাৰকৰ উপস্থিতিত বেলেগ বেলেগ ৰং দেখুৱায় ঠিক একে ধৰণে আৰু এটা নাম আছে হেতু হৈ গৈছে হাইড্ৰেনজিয়া এজোপা উদ্ভিদৰ নাম হাইড্ৰেনজিয়া উদ্ভিদৰ যেটো ফুলৰ যেটো ৰং সেই ৰংটো দেখিবৰ কাৰণে ইহত বেঙুনীয়া অৰ্থাৎ স্লাইটলি পাৰ্পল ঠিক আছে নে অলপমান বেঙুনীয়াৰ নিচিনা কিন্তু তাক যদি ক্ষাৰকীয় মাধ্যমলৈ লৈ যোৱা হয় তেতিয়া হলে তাৰ যেটো ৰং আছে ৰংটো গুলপীয়ালৈ সলনি হয় গতিকে চোৱা প্ৰাকৃতিকভাৱে আমাৰ অম্ল আৰু ক্ষাৰকীয় পদাৰ্থ চিনাক্ত কৰিবৰ কাৰণে আমাৰ ওচৰত যথেষ্ট উপায় আছে আৰু এই গুটেইবোৰক আমি কি বুলি কওঁ গুটেইবোৰক প্ৰাকৃতিকভাৱে পোৱাৰ বাবে ইহতক আমি প্ৰাকৃতিক সূচক বুলি কওঁ গতিকে তোমালোকৰ ক্লাস 10 ৰ কাৰণে যদি প্ৰাকৃতিক সূচকৰ নাম লিখিবলৈ আহে তেন্তে প্ৰথম তুমি লিটমাছৰ কথা লিখিব পাৰিবা লিটমাছক বাদ দি আৰু তুমি কি লিখিব পাৰিবা হালধিৰ কথা তুমি লিখিব পাৰিবা হয়নে গতিকে এনেকুৱা ধৰণৰ লিটমাছ হালধি আৰু এটা হৈছে ভেনিলা উদ্ভিদৰ যেটো আছে হেতুক আমি প্ৰাকৃতিক সূচকৰ ভিতৰতে ধৰো এনেকুৱা ধৰণৰ নামবোৰৰ বিষয়ে তোমালোকে লিখিব পাৰিবা এতিয়া লিটমাছ হালধি ভেনিলা এই বস্তুবোৰক বাদ দিও আন কিছুমান ৰাসায়নিকভাৱে অৰ্থাৎ ল্যাবৰেটৰীৰ ভিতৰত প্ৰস্তুত কৰি লোৱা কিছুমান ৰাসায়নিক পদাৰ্থ আছে যাৰ নাম হৈ গৈছে এটাৰ নাম হৈ গৈছে ফিনলফথেলিন আৰু এটা হৈ গৈছে মিথাইল অৰেঞ্জ এটা হৈ গৈছে কোবাল্ট ব্লু
এবোৰ হৈ গৈছে কিছুমান সূচকীয় পদাৰ্থ যিবোৰ সূচকীয় পদাৰ্থই অম্ল বা ক্ষাৰকত বেলেগ বেলেগ ৰং দেখুৱায় আৰু ইহঁতক কেনেকুৱাকৈ প্ৰস্তুত কৰা হয় ইহঁতক কৃত্ৰিমভাৱে ল্যাবৰেটৰী বা পৰীক্ষাগাৰৰ ভিতৰত প্ৰস্তুত কৰা হয় গতিকে তোমাক যদি পৰীক্ষাগাৰত প্ৰস্তুত কৰা বা কৃত্ৰিমভাৱে প্ৰস্তুত কৰা সূচকীয় পদাৰ্থৰ বিষয়ে নাম লিখিবলৈ আহে তেন্তে তুমি ফিনলফথেলিন মিথাইল অৰেঞ্জ আৰু কোবাল্ট ব্লু এনেকুৱা নামবোৰ তুমি লিখিব পাৰিবা ওকে সো স্লাইডত কি আছে স্লাইডত আছে আমাৰ যে কেইটামান ইন্ডিকেটৰ অৰ্থাৎ সূচকীয় পদাৰ্থ যিবোৰে আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত বেলেগ বেলেগ ৰং দেখুৱায় প্ৰথমটো হৈ গৈছে লিটমাছ লিটমাছে কিহৰ পৰা কিহলৈ ৰং দেখুৱায় লিটমাছে সদায় এসিডিক আৰু ক্ষাৰকীয় মাধ্যম অৰ্থাৎ আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত বেলেগ বেলেগ ৰং দেখুৱায় এসিডিক মাধ্যমত ৰং দেখুৱায় লিটমাছে যে ই ব্লুৰ পৰা ৰেডলৈ আৰু ক্ষাৰকীয় মাধ্যমত দেখুৱায় ৰেডৰ পৰা ব্লুলৈ ফিনলফথেলিন বুলি কোৱা যেটো তোমাৰ ৰাসায়নিক পদাৰ্থ আছে ফিনলফথেলিনৰ আম্লিক মাধ্যমত কোনো ৰং নাই আম্লিক মাধ্যমত কোনো ৰং নাই কিন্তু ক্ষাৰকীয় মাধ্যমত ইয়াৰ ৰং কেনেকুৱা গুলপীয়া ইয়াৰ ৰং কেনেকুৱা থাকে গুলপীয়া হল আৰু মিথাইল অৰেঞ্জ যেটো আছে মিথাইল অৰেঞ্জৰ আম্লিক মাধ্যমত ৰং কেনেকুৱা ৰঙা আৰু ক্ষাৰকীয় মাধ্যমত কেনেকুৱা হ'ব ই হালধীয়া তো মিথাইল অৰেঞ্জ প্ৰাকৃতিক ইয়াত কৃত্ৰিমভাৱে বনোৱা হয় আৰু ইয়াৰ প্ৰকৃততে নিজৰ ৰং অম্ল বা ক্ষাৰকীয় মাধ্যমলৈ যোৱাৰ আগতে কেনেকুৱা থাকে প্ৰায় কমলা ৰঙৰ অৰ্থাৎ অৰেঞ্জ কালাৰ দেখা পোৱা যায় গতিকে চোৱা এই যিবোৰ আমাৰ প্ৰাকৃতিকভাৱে আৰু কৃত্ৰিমভাৱে সূচকীয় পদাৰ্থ আছে এই সূচকীয় পদাৰ্থবোৰে অম্ল বা ক্ষাৰকত বেলেগ বেলেগ ৰং দেখুৱায় আৰু ইয়াৰ পৰা আমি কি চিনাক্ত কৰিব পাৰো ইয়াৰ পৰা আমি চিনাক্ত কৰিব পাৰো যে কোনটো পদাৰ্থ আম্লিক কোনটো পদাৰ্থ ক্ষাৰকীয় আম্লিক আৰু ক্ষাৰকীয় পদাৰ্থ সূচক ব্যৱহাৰ কৰি অৰ্থাৎ সূচকীয় পদাৰ্থ ব্যৱহাৰ কৰাৰ প্ৰধান উদ্দেশ্যটো কি কাৰণ প্ৰত্যেকটো অম্ল বা ক্ষাৰকক আমি কি কৰিব নোৱাৰো জিভাৰে আমি টেষ্ট কৰিব নোৱাৰো টেষ্ট কৰাটো স্বাস্থ্যসন্মত নহয় গতিকে আমি বিভিন্ন উপায়েৰে অৰ্থাৎ সূচকৰ সহায়ত অতি সহজতে আমি অম্ল বা ক্ষাৰকীয় পদাৰ্থক আমি কি কৰিব পাৰো চিনাক্ত কৰি ল'ব পাৰো ইয়াত এটা বিশেষ বস্তু আছে হেতু হৈ গৈছে কিছুমান পদাৰ্থ আছে যেনেকে এটা হৈ গৈছে পিয়াজ অনিয়ন এটা হৈ গৈছে ক্লোভছ অৰ্থাৎ লং এটা হৈ গৈছে ভেনিলা অৰ্থাৎ যেটো ভেনিলা উদ্ভিদ তোমালোকে যদি কেক খাইছা বা তোমালোকে কেক জাতীয় পদাৰ্থ খাইছা তেন গম পাবা ভেনিলা ফ্লেভাৰ্ড কেক অৰ্থাৎ ভেনিলা এজোপা উদ্ভিদৰ পৰা পোৱা যেটো গন্ধ থকা ধুনিয়া পদাৰ্থ আছে সেই পদাৰ্থটো উলিয়াই খাদ্যত বা মিঠাইত বা কেক জাতীয় পদাৰ্থত ব্যৱহাৰ কৰা হয় গতিকে এই যিবোৰ পদাৰ্থ আছে প্ৰথমটো হৈ গৈছে পিয়াজ এটা হৈছে লং এটা হৈ গৈছে ভেনিলা এই পদাৰ্থবোৰ আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত ইহৰ গন্ধ সলনি হয় ৰং নহয় ইহৰ গন্ধ সলনি হয় যদি গন্ধ সলনি হয় এনেকুৱা ধৰণৰ গন্ধ সলনি হোৱা যিবোৰ সূচকীয় পদাৰ্থ আছে গুন্ধৰ ওপৰত ভিত্তি কৰি আমি যিবোৰ সূচকীয় পদাৰ্থ আছে এই সূচকীয় পদাৰ্থবোৰক এটা বিশেষ নাম দিয়া হয় গুন্ধৰ ওপৰত নিৰ্ভৰ কৰা সূচকীয় পদাৰ্থবোৰক আমি কি বুলি নাম দিও ইহঁতৰ এটা বিশেষ নাম আছে হেতু হৈ গৈছে যাক আমি গুন্ধৰ ওপৰত ভিত্তি কৰি ভাগ কৰিম হেতু হৈ গৈছে অলফেক্টৰী ইন্ডিকেটৰ যাক অসমীয়াত কোৱা হয় ঘ্ৰাণেন্দ্ৰিয় সূচক অৰ্থাৎ ঘ্ৰাণ অৰ্থাৎ আমি নাকেৰে লোৱা যেটো উশাহ আছে সেই উশাহৰ ওপৰত ভিত্তি কৰি আমি কৰা পাৰ্থক্য কৰা সূচকীয় পদাৰ্থ গতিকে গুন্ধৰ ওপৰত ভিত্তি কৰি ভাগ অম্ল বা ক্ষাৰকীয় পদাৰ্থক ভাগ কৰিবলৈ ব্যৱহাৰ কৰে সূচকীয় পদাৰ্থ কোনবোৰ এটা হৈ গৈছে পিয়াজ এটা হৈ গৈছে ভেনিলা আৰু এটা কি হৈ গৈছে এটা হৈ গৈছে লং গতিকে এইকেইটা হৈ গৈছে আমাৰ গুন্ধৰ ওপৰত ভিত্তি কৰি অম্ল বা ক্ষাৰকক ভাগ কৰা পদাৰ্থ আৰু ইয়াক কি বুলি কোৱা হয় ঘ্ৰাণেন্দ্ৰিয় সূচক ইংৰাজীত কোৱা হয় অলফেক্টৰী ইন্ডিকেটৰ তোমাক ইয়াৰ পৰা কোৱেশ্চন আহিব পাৰে যে তলৰ কোনটো এটা ঘ্ৰাণেন্দ্ৰিয় সূচক হয় যেনেকৈ এটা এমসিকিউ দিয়া হৈ গল তোমাক তো ইয়াত তোমাক দিয়া হৈ গল যে চাৰিটা বস্তুৰ নাম দিয়া হৈ গৈছে এটা হৈ গৈছে পিয়াজ অনিয়ন এটা হৈ গৈছে ধৰি ললো অন্য ধৰণৰ এটা ৰাসায়নিক পদাৰ্থ এক্স ওয়াই জেড যিকিটা পদাৰ্থ আমাৰ কি হয় সূচকীয় পদাৰ্থ নহয় ইয়াত যদি তোমাক বাছিবলৈ দিয়া হয় তলৰ কোনটো এটা ঘ্ৰাণেন্দ্ৰিয় সূচক তেন্তে তুমি পিয়াজ লং বা ভেনিলা এই বস্তুবোৰৰ ভিতৰৰ পৰা চিনাক্ত কৰিবা সো ঘ্ৰাণেন্দ্ৰিয় সূচক কাক বোলে এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় সো নেক্সট স্লাইডলৈ যাম আমি ইন্ডিকেটৰছৰ পৰা ওকে সো আমি অলৰেডি পঢ়িছো অম্ল বা ক্ষাৰকৰ ধৰ্ম হেতু হৈ গৈছে অম্ল টেঙা হয়নে ক্ষাৰকীয় পদাৰ্থ হৈ গৈছে কেনেকুৱা তিতা বা কেহা এনেকুৱা তিনটা যি ধৰ্ম পঢ়িলো তাৰ বাহিৰেও আৰু এটা বিশেষ ধৰ্ম আছে অম্ল জাতীয় পদাৰ্থ বা ক্ষাৰকীয় পদাৰ্থ যিবোৰ আছে অম্ল বা ক্ষাৰকীয় পদাৰ্থবোৰৰ এটা বিশেষ ধৰ্ম হৈ গৈছে ইহতি কি কৰিব পাৰে বিদ্যুৎ সৰবৰাহ কৰিব পাৰে they can conduct electricity
কেনেকৈ কৰিব পাৰে বিদ্যুৎ সৰবৰাহ ইয়াত এটা আমাৰ স্লাইডত আমি ইয়াত এক্সপ্লেইন কৰিবৰ কাৰণে ট্ৰাই কৰিছো তুমি চোৱা তোমালোকে বিদ্যুৎ বিশ্লেষণৰ বিষয়ে অলৰেডি পঢ়িছা সো আমি যদি অম্লজাতীয় পদাৰ্থ এটাক যদি আমি বিদ্যুৎ বিশ্লেষণত যদি ব্যৱহাৰ কৰো যেনেকৈ ধৰি ললো এটা গজাল এটা আমি ললো আন এটা গজাল আমি ললো আৰু ইয়াক আমি কি কৰিলো এটা বেটাৰীৰ সৈতে আমি লগালো আৰু বেটাৰীৰ সৈতে লগোৱাৰ উপৰি ইয়াত আমি কি কৰিছো এটা লাইট এটা আমি বাল্ব এটা আমি লগাই দিছো ধৰি ললো এটো হৈ গৈছে এটা বাল্ব যেটো আমি স্লাইডত অলৰেডি দেখুৱাইছো এতিয়া চোৱা ইয়াত যদি আমি মাজত এটা এনেকুৱা তৰল পদাৰ্থ লওঁ যেটো তৰল পদাৰ্থ ইয়াৰ মাজেদি কি কৰিব নোৱাৰে বিদ্যুৎ সৰবৰাহ কৰিব নোৱাৰে তেন্তে বেটাৰী লগোৱাৰ পাছত অৰ্থাৎ ইয়াত আমি বিদ্যুৎ সংযোগ কৰাৰ পাছত ইয়াৰ মাজেদি কাৰেন্ট বা বিদ্যুৎ পাৰ হৈ গৈ ওপৰৰ লাইটটো বা বাল্বটো আমাক জ্বলাব পাৰিব নে নোৱাৰে ডেফিনেটলি নোৱাৰে নহয় নে কাৰণটো কি কাৰণটো হৈ গৈছে বিদ্যুৎ চলিবৰ কাৰণে বা বিদ্যুৎ সম্পূৰ্ণৰূপে চলি গৈ বাল্বটো জ্বলাবৰ কাৰণে বেটাৰীৰ পৰা কি হ'ব লাগিব এই সম্পূৰ্ণৰূপে ই এটা আবদ্ধ বৰ্তনী হ'ব লাগিব মানে ক্লোজ সাৰ্কিট বনিব লাগিব হয় নে নহয় যিহেতু এই ইয়াত থকা যেটো তৰল পদাৰ্থ আছে তৰল পদাৰ্থটোৱে কি কৰিব নোৱাৰে বিদ্যুৎ সৰবৰাহ কৰিব নোৱাৰে গতিকে এনেকুৱা ক্ষেত্ৰত কি হ'ব এনেকুৱা ক্ষেত্ৰত বিদ্যুৎ ধৰি ললো বেটাৰীটোৰ পৰা এফালে আহিছে অহাৰ পাছত এই জিডাল গজাল যেটো আমি লৈছিলো এই গজালটোৰ পৰা আনটো গজাললৈ ইয়াৰ মাজেদি বিদ্যুৎ যাবই নোৱাৰিব যদি বিদ্যুৎ যাব নোৱাৰে তেন্তে এই বিদ্যুৎখিনি এখিনি জায়গাতে ৰৈ যাবনে নাযায় এই মাজৰ অংশখিনিতে বিদ্যুৎ নোহোৱা হৈ যাব গতিকে ইয়াৰ বাল্ব বা যেটো লাইট আমি লগাই থৈছো সেই লাইটটো আমি জ্বলা দেখিবলৈ পাম জানো নাপাও কিন্তু যদি আমি এই তৰল পদাৰ্থটো যদি এটা আম্লিক পদাৰ্থ লওঁ অৰ্থাৎ এসিড যদি লওঁ আম্লিক পদাৰ্থ লোৱাৰ লগে লগে কি দেখিবলৈ পাম আমি ইয়াত যেটো বাল্ব আছে অৰ্থাৎ লাইট আছে সেই লাইটটো আমি জ্বলি উঠা দেখিবলৈ পাম ইয়াৰ পৰা আমি কি বুজি পাওঁ ইয়াৰ পৰা বুজি পাওঁ যে ইয়াত যদি অম্লজাতীয় পদাৰ্থ লোৱা আছে অম্লৰ মাজেদি বিদ্যুৎ পৰিবহন হৈ গৈছে অৰ্থাৎ ইয়াত চোৱা স্লাইডত তুমি ভালদৰে বুজি পাবা এটো হৈ গৈছে এটা বাল্ব ইয়াত হৈ গৈছে এটো হৈছে এটা সুইচ এখিনি হৈ গৈছে এটা গজাল যাক আমি বিদ্যুৎ দাৰ হিচাপে ব্যৱহাৰ কৰিছো আৰু এই পাত্ৰটোৰ ভিতৰত অৰ্থাৎ বিকাৰটোৰ ভিতৰত যিখিনি তৰল পদাৰ্থ লৈছো সেইখিনি হৈ গৈছে আমাৰ কাৰণে অম্ল বা আম্লিক জাতীয় পদাৰ্থ ইয়াত কি লোৱা হৈ গৈছে ডাইলুট হাইড্ৰক্লৰিক এসিড অৰ্থাৎ HCl বা হাইড্ৰক্লৰিক এসিড লোৱা হৈছে যদি হাইড্ৰক্লৰিক এসিড ইয়াত দিয়াৰ পাছত ইয়াত কি দেখা গৈছে যে বাল্বটো যেতিয়া সুইচ অন কৰিছো বাল্বটো ইয়াত অন হোৱা দেখা গৈছে অৰ্থাৎ লাইটটো জ্বলি উঠা দেখা গৈছে তো ইয়াৰ পৰা আমি কি বুজি পাওঁ যে যিখিনি ইয়াত তৰল পদাৰ্থ অৰ্থাৎ আম্লিক জাতীয় হাইড্ৰক্লৰিক এসিডৰ যিখিনি তৰল লৈছিলো সেই তৰল পদাৰ্থখিনিয়ে ইয়াক কি কৰিছে এটা সম্পূৰ্ণৰূপে আবদ্ধ বৰ্তনীলৈ পৰিৱৰ্তিত কৰিছে অৰ্থাৎ ইয়াৰ মাজেদি বিদ্যুৎ পৰিবহন হৈ গৈছে গতিকে এফালেদি যদি বিদ্যুৎ আহিছে মই ধৰি ললো এটো এফালেদি যদি আহিছে দেন কি হৈছে গৈ ইয়াত গৈ লাইটটো জ্বলি উঠিছে চোৱা অম্লৰ বা ক্ষাৰকীয় পদাৰ্থৰ আৰু এটা তেতিয়াহলে ৰাসায়নিক ধৰ্ম আমি গম পালো হেতু হৈ গৈছে অম্ল বা ক্ষাৰকীয় পদাৰ্থই কি কৰিব পাৰে অম্ল বা ক্ষাৰকীয় পদাৰ্থই বিদ্যুৎ সৰবৰাহ কৰিব পাৰে গতিকে অম্লৰ মাজেদি বা ক্ষাৰকীয় পদাৰ্থৰ মাজেদি যদি আমি বিদ্যুৎ পাৰ কৰো তেন্তে ইয়াৰ মাজেদি বিদ্যুৎ পাৰ হৈ যায় এটা কথাটো হৈ গৈছে হোৱাই কিয় আমি বুজিবলগীয়া বস্তুটো হৈ গৈছে কিয়টো হৈ গৈছে কাৰণ বিদ্যুৎ পাৰ হৈ যাবৰ কাৰণে বিদ্যুৎ তাৰ মাজেদি পাৰ হৈ যাবৰ কাৰণে যেটো তৰল পদাৰ্থ আমি ব্যৱহাৰ কৰিছো হে তৰল পদাৰ্থটোৰ মাজত এনেকুৱা কিছুমান আয়ন বা আধান থাকিব লাগিব যেটো আয়ন বা আধানে বিদ্যুৎৰ অৰ্থাৎ বিদ্যুৎ সৰবৰাহ কৰি লৈ যাব পাৰে যদি তোমালোকে ক্লাস 10 ৰ লেভেলত বিদ্যুৎৰ বিষয়ে নাজানা তেন্তে মই তোমাক এটা সৰু কথা জনাই থৈছো বিদ্যুৎ আসলতে কি বিদ্যুৎ হৈ গৈছে ইলেক্ট্ৰনৰ সমষ্টি হয় নে নহয় এটা জায়গাৰ পৰা ইলেক্ট্ৰন যদি আন এটা জায়গালৈ যদি চলি যায় তেন্তে তাক আমি বিদ্যুৎ চলন হোৱা বুলি আমি ক'ব পাৰো গতিকে চোৱা এই দুডাল হৈ গৈছে আমাৰ ধাতুৰ দণ্ড অৰ্থাৎ গজাল ইয়াৰ আমি এটা বেটাৰী লগাই থৈছো আৰু এই বেটাৰীটোৰ পৰা ভিতৰৰ পৰা যদি ইলেক্ট্ৰন আহে সেই ইলেক্ট্ৰন কিনি ইয়াৰ পৰা পাৰ হৈ আনডাল বিদ্যুৎ দাৰ অৰ্থাৎ গজালটোৰ ওচৰলৈ হি যাব লাগিব এই ইলেক্ট্ৰন কিনি পানীৰ মাজেদি বা এনেকুৱা যিবোৰ তৰল পদাৰ্থ য'ত আয়ন বা আধান নাই তেনেকুৱা তৰল পদাৰ্থৰ মাজেদি পাৰ হৈ যাব নোৱাৰে যিহেতু আম্লিক পদাৰ্থত এটা আধান থাকে বা আয়ন থাকে কি আয়ন থাকে হাইড্ৰোজেন প্লাস এই হাইড্ৰোজেন প্লাসটোৱে কি কৰে ইলেক্ট্ৰন কিনিক এডাল বিদ্যুৎ দাৰৰ পৰা আন এডাল বিদ্যুৎ দাৰলৈ কঢ়িয়াই নিয়াত সহায় কৰে গতিকে আম্লিক পদাৰ্থই সদায় বিদ্যুৎ সৰবৰাহ কৰে কাৰ কাৰণে কাৰণ আম্লিক পদাৰ্থই পানীত বা পানীৰ উপস্থিতিত হাইড্ৰোনিয়াম আয়ন বা হাইড্ৰোজেন প্লাস উৎপন্ন কৰে বুজিলা গতিকে অম্লৰ মাজেদি বিদ্যুৎ পৰিবহন হোৱা বা অম্লৰ মাজেদি বিদ্যুৎ চলি যাব পৰাৰ প্ৰধান কাৰণটো কি প্ৰধান কাৰণটো হৈ গৈছে অম্লই উৎপন্ন কৰা হাইড্ৰোজেন প্লাস বা পানীৰ সৈতে লগ লাগি উৎপন্ন কৰা হাইড্ৰোনিয়াম আয়ন
তো ইয়াৰ পৰা তোমাক এটা কোৱেশ্চন সুধিব পাৰে, হেতু হৈ গৈছে যে আম্লিক পদাৰ্থ বা এসিডিক সাবস্টেন্সে কিয় ইলেক্ট্ৰিসিটি কন্ডাক্ট কৰিব পাৰে বা কিয় বিদ্যুৎ পৰিবহন কৰিব পাৰে। তাৰ প্ৰধান কাৰণ হৈ গৈছে আম্লিক পদাৰ্থ বা এসিডিক সাবস্টেন্সে ইন প্ৰেজেন্স অফ ওয়াটাৰ, পানীৰ উপস্থিতিত ইহঁতি সদায় হাইড্ৰোজেন প্লাস বা হাইড্ৰোনিয়াম আয়ন উৎপন্ন কৰে। এই হাইড্ৰোনিয়াম আয়ন বা হাইড্ৰোজেন প্লাস যেটো আধান